নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ সূৰ্য গ্ৰহণ এইবাৰ পৰিছে 29 মাৰ্চ তাৰিখে। 29 মাৰ্চ শনিবাৰৰ দিনা আপুনি আপোনাৰ ঘৰতে থাকি আপুনি এইকেইটা কাম কৰক। গোটেই বছৰটোৰ বাবে আপুনি সুফল পোৱাটো নিশ্চিত। আপুনি ঘৰখনক আৰ্থিকভাৱে উন্নতিৰ লগতে আপোনাৰ জীৱনত থকা আপোনাৰ ঘৰখনত থকা সকলো সমস্যা দূৰ কৰিব পাৰিব। সূৰ্য গ্ৰহণৰ সুপ্ৰভাৱে আপোনাৰ জীৱনলৈ চমৎকাৰীভাৱে উন্নতি কঢ়িয়াই আনিব, সুখ আৰু শান্তি কঢ়িয়াই আনিব, সৌভাগ্যৰে আপোনাৰ ঘৰখনত ভৰি পৰিব। সেইবাবে আপুনি বছৰৰ প্ৰথমটো সূৰ্য গ্ৰহণৰ দিনা লগতে শনি অমাৱস্যাৰ দিনা আপুনি এই কামসমূহ কৰাটো খুবেই জৰুৰী। আজিৰ ভিডিঅ'টো আমি তাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। গতিকে প্ৰিয় দৰ্শক, আপুনিও যদি বছৰৰ প্ৰথমটো সূৰ্য গ্ৰহণৰ সুপ্ৰভাৱ লাভ কৰি সুখ আৰু সমৃদ্ধিৰে আপোনাৰ ঘৰখন ভৰাই তুলিব বিচাৰে, তেন্তে আজিৰ এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ খুব ধ্যান দি চাই থাকিব। আজিৰ ভিডিঅ'টোত আমি যিকেইটা কামৰ বিষয়ে ক'ম, এইকেইটা কাম আপুনি অতি সহজতে আপোনাৰ ঘৰতে থাকি আপুনি কৰিবলৈ সক্ষম হ'ব পাৰিব। আপোনাক বিশেষ কৰবালৈ যোৱাৰ প্ৰয়োজন নহ'ব, টকা পইচাৰ খৰচ কৰাৰ প্ৰয়োজন নহ'ব। আপুনি ঘৰতে থাকি আপুনি এই কাম কেইটা ভক্তি সহকাৰে আপোনাৰ মনত বিশ্বাস ৰাখি আপুনি কৰিব পাৰিলে গোটেই বছৰ জুৰি আপুনি সুফল পোৱাটো একেবাৰে নিশ্চিত। সেইবাবে আপুনি চাই থাকক ভিডিঅ'টো। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেন্ট ছেকশ্যনলৈ গৈ আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম ভক্তি মনেৰে স্মৰণ কৰি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। ভিডিঅ'টোত এটা লাইক কৰিলে আমাৰ মনোবল বৃদ্ধি হয়। লগতে প্ৰিয় দৰ্শক, যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে প্ৰিয় দৰ্শক, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ছাইডতে থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি আপুনি ৰাখিব। তেতিয়া আমি দিয়া প্ৰতিটো ভিডিঅ' নটিফিকেশ্যন, অৰ্থাৎ আমি দিয়া আমাৰ এই চেনেলটোত আপলোড কৰা প্ৰতিটো ভিডিঅ' সকলোতকৈ আগত দেখিবৰ বাবে সক্ষম হ'ব। প্ৰতিদিনে এটা নজনা কথা আপুনি জানিবলৈ সক্ষম হ'ব। সেইবাবে প্ৰতিজন ব্যক্তিয়ে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, সূৰ্য গ্ৰহণ আৰু চন্দ্ৰ গ্ৰহণত কিছুমান কাম কৰিব লাগে আৰু কিছুমান কাম কেতিয়াও কৰিব নালাগে। প্ৰিয় দৰ্শক, বছৰৰ প্ৰথমটো চন্দ্ৰ গ্ৰহণৰ পাছত এইবাৰ 29 মাৰ্চ শনিবাৰে বছৰৰ প্ৰথমটো সূৰ্য গ্ৰহণ হ'ব। এই সূৰ্য গ্ৰহণৰ দিনা আপুনি কিছুমান কাম কৰাটো খুবেই আৱশ্যক। সূৰ্য গ্ৰহণৰ সুপ্ৰভাৱে আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই অনাত বহুতো সহায় কৰিব। বহুতো ৰোগ ব্যাধিৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। সূৰ্য গ্ৰহণৰ দিনা কিছুমান ৰীতি নীতি মানি চলাটো প্ৰতিজন ব্যক্তিৰ বাবে জৰুৰী। বিশেষকৈ এই দিনটোত গৰ্ভৱতী মহিলাসকলে বিশেষ সাৱধান অৱলম্বন কৰাটো খুবেই জৰুৰী। তেনে ক্ষেত্ৰত তেওঁলোকে খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি প্ৰতিজন ব্যক্তিয়ে কৰিব পৰা এনেকুৱা 5টা কাম দিম, যি 5টা কাম কৰিলে আপুনি সুফল পোৱাটো একেবাৰে নিশ্চিত। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। দৰ্শক, 29 মাৰ্চ শনিবাৰৰ দিনটোত যিহেতু অমাৱস্যা তিথিও আছে, এই অমাৱস্যা তিথি চ'ত মাহৰ শনিবাৰৰ দিনটোত পৰাৰ বাবে এই অমাৱস্যাৰ নাম হৈছে শনি অমাৱস্যা। এই শনি অমাৱস্যাৰ দিনাও আপুনি যদি এনে দুটামান কাম কৰিব পাৰে লগতে, তেনে ক্ষেত্ৰত আপুনি শনি দেৱতাৰ কৃপা আৰু পূৰ্বপুৰুষৰ কৃপা দৃষ্টি লাভ কৰাটো একেবাৰে নিশ্চিত। আপুনি পূৰ্বপুৰুষৰ কৃপা দৃষ্টি, পূৰ্বপুৰুষ যদি আপোনাৰ ওপৰত অসন্তুষ্ট হৈ আছে, যদি আপুনি মৃতকৰ দোষত কিবা বাধাৰ সন্মুখীন হৈছে, তেনে ক্ষেত্ৰত আপুনি এই অমাৱস্যাৰ দিনা এনে কেইটামান যদি কাম কৰিব পাৰে, তেনে ক্ষেত্ৰত আপুনি পূৰ্বপুৰুষক সন্তুষ্ট কৰি সেই পূৰ্বপুৰুষৰ দোষ আপুনি দূৰ কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে আহক আমি
প্ৰথমে সেই কামকেইটাৰ বিষয়ে জানি লওঁ। তাৰ পিছত আমি সূৰ্যগ্ৰহণৰ দিনটোত কৰিব লগা আপোনাক 5টা কামৰ বিষয়ে জনাম। প্ৰথমতে আমি এই শনি অমাৱস্যাৰ দিনা শনি দেৱতাৰ আৰু পূৰ্বপুৰুষৰ কৃপা দৃষ্টি পাবৰ বাবে আমি কি কাম কৰাটো জৰুৰী তাৰ বিষয়ে আমি প্ৰথমে সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, ধৰ্মীয় বিশ্বাস অনুসৰি অমাৱস্যাৰ দিনা পূৰ্বপুৰুষসকল পৃথিৱীলৈ আহে। এই দিনটোত প্ৰদীপ জ্বলোৱা আৰু পূজা কৰাই পূৰ্বপুৰুষৰ আশীৰ্বাদ কঢ়িয়াই আনে জীৱনলৈ। ইয়াৰ ফলত জীৱনত সুখ, সমৃদ্ধি আৰু শান্তিৰ সৃষ্টি হয়। আপুনি যদি আৰ্থিক সংকটত ভুগি আছে তেন্তে শনি অমাৱস্যাৰ দিনা আপুনি সন্ধিয়া অশ্বস্থ গছৰ তলত পানী আগবঢ়াব আৰু সৰিয়হৰ তেলৰ এগছি বন্তি অৰ্পণ কৰিব। ইয়াৰ দ্বাৰা আৰ্থিক সংকট দূৰ হ'ব আৰু পূৰ্বপুৰুষো সন্তুষ্ট হ'ব আৰু পূৰ্বপুৰুষৰ কৃপা দৃষ্টিও আপুনি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, পিতৃদোষৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আপুনি এই প্ৰতিক্ৰিয়া কৰক। এই দিনটোত পিতৃদোষত আক্ৰান্ত হৈ থকা লোকসকলে এই দিনটোত ৰাতিপুৱা গংগা নৈত গা ধুই অৰ্থাৎ স্নান কৰি আপুনি পূৰ্বপুৰুষৰ ওচৰত প্ৰাৰ্থনা কৰি প্ৰদীপ অৰ্পণ কৰিব। যদি গংগা নদীলৈ যাব নোৱাৰে তেন্তে আপুনি যি পানীৰে ঘৰত গা ধুব সেই পানীতে আপুনি গংগা জল অলপ মিহলি কৰি সেই পানীৰে আপুনি স্নান কৰক অৰ্থাৎ গা ধুৱক। তাৰ পিছত আপুনি পূৰ্বপুৰুষক প্ৰণাম কৰি অৰ্থাৎ প্ৰাৰ্থনা কৰি এগছি আপুনি প্ৰদীপ অৰ্পণ কৰিব। তেনে ক্ষেত্ৰত আপোনাৰ যি পিতৃদোষ আছে, পূৰ্বপুৰুষৰ দোষ আছে, সেই দোষ নাইকিয়া হৈ পৰিব এই প্ৰতিক্ৰিয়া কৰাৰ ফলত। সেইবাবে খুবেই জৰুৰী আপুনি এই দিনটোত এই কাৰ্য কৰাটো। প্ৰিয় দৰ্শক, ঘৰত ইতিবাচক শক্তি অনাৰ এই উপায়টো আপুনি এই দিনটোত কৰিব পাৰে। শনি অমাৱস্যাৰ দিনা আপোনাৰ ঘৰৰ মূল প্ৰৱেশদ্বাৰত আপুনি বন্তি দিব পাৰে অৰ্থাৎ আপুনি প্ৰদীপ জ্বলাব পাৰে। তেনে কাৰ্যৰ দ্বাৰা নেতিবাচক শক্তি নাশ হ'ব আৰু ঘৰলৈ সুখ আৰু সমৃদ্ধি আহিবলৈ আৰম্ভ কৰিব। লগতে সকলোকে টকাটো খুবেই প্ৰয়োজন। প্ৰতিজন ব্যক্তিয়ে টকাৰ প্ৰয়োজনত বহু কষ্ট কৰিব লগা হয়। যদি কোনোবাই আৰ্থিক সংকটৰ বাৰে বাৰে সন্মুখীন হৈ আছে তেনে কাৰ্যৰ ফলত তেনে অৱস্থাত আপুনি শনি অমাৱস্যাৰ দিনা শনি মন্দিৰলৈ গৈ শনি দেৱতাক আপুনি ক'লা তিল, তেল আৰু গুৰ আগবঢ়াওক। দুখীয়াক আপুনি জোতা, চেণ্ডেল আৰু কম্বল দান কৰক। এনে কৰিলে ঘৰলৈ সুখ সমৃদ্ধি অটুট থাকিব। টকাৰ কেতিয়াও ঘৰখনত অভাৱ নহ'ব। প্ৰিয় দৰ্শক, শনি অমাৱস্যাৰ দিনা আটা মিহলাই আপুনি গুৰৰ এটা সৰু সৰু বল বনাই আপুনি পিপৰাক খোৱালে লক্ষ্মী দেৱীও সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হৈছে শাস্ত্ৰত। ইয়াৰ ফলত শনিৰ দোষ শান্ত হয় আৰু ধন সম্পৰ্কীয় সমস্যা দূৰ কৰে। যদি আপুনি এই ধৰণৰ সমস্যাত ভুগি আছে তেন্তে আপুনি এই প্ৰতিক্ৰিয়া কৰাটো খুবেই জৰুৰী। অৰ্থাৎ এই কামকেইটা শনি অমাৱস্যাৰ দিনা কৰিলে আপুনি সেই সমস্যাৰ পৰা সকাহ পোৱাটো নিশ্চিত। সেইবাবে প্ৰিয় দৰ্শক, আপুনি এই শনি অমাৱস্যাৰ দিনা এইকেইটা কাম কৰাটো খুবেই জৰুৰী। আপুনি যদি এনে সমস্যাৰ পৰা, এনে দোষৰ পৰা মুক্ত হ'ব বিচাৰে তেন্তে আপোনাৰ বাবে খুবেই ভাল সুযোগ এই শনি অমাৱস্যাৰ দিনা এইকেইটা কাম কৰিবৰ বাবে। আপুনি সুফল পোৱাটো নিশ্চিত যদি আপুনি ভক্তি মনেৰে এইকেইটা কাম শনি অমাৱস্যাৰ দিনা কৰিব পাৰে। এতিয়া জানো আহক আমি সূৰ্যগ্ৰহণৰ দিনা কি কি কাম কৰিব লাগিব। প্ৰিয় দৰ্শক, ভাৰতত গ্ৰহণৰ সম্পৰ্কে বিভিন্ন ধৰণৰ বিশ্বাস আছে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি গ্ৰহণৰ প্ৰভাৱৰ প্ৰতিটো ৰাশিৰ পৃথক হয়। সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণেই হওক, ই প্ৰতিটো ৰাশিৰ বাবে শুভ আৰু অশুভ ফলাফল আনি দিয়ে। বিজ্ঞানৰ মতে গ্ৰহণ হৈছে এক জ্যোতিৰ্বৈজ্ঞানিক ঘটনা, কিন্তু জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰা হয় যে গ্ৰহণৰ প্ৰভাৱ নিশ্চিতভাৱে প্ৰতিটো ৰাশিত দৃশ্যমান হয়। গ্ৰহণৰ নেতিবাচক প্ৰভাৱবোৰ বন্ধ কৰা কঠিন, কিন্তু কিছুমান ব্যৱস্থা আছে যি গ্ৰহণৰ পাৰ্শ্বক্ৰিয়াৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰি। সূৰ্যগ্ৰহণৰ সময়ত ল'বলগীয়া ব্যৱস্থাবোৰৰ বিষয়ে আপুনি জানি লোৱাটো খুবেই জৰুৰী। ইয়াৰ ফলত আপোনাৰ জীৱনত সদায় সুখ আৰু শান্তি থাকিব।
প্ৰিয় দৰ্শক, যদি এজন ব্যক্তিৰ ৰাশিফলত সূৰ্যগ্ৰহণৰ প্ৰভাৱ বিস্তৰ হয়, তেনেহলে এনে ব্যক্তিৰ জীৱনত কেতিয়াও স্থিৰ হ'ব নোৱাৰে। এনে ব্যক্তি কিছুমান লোকে সূৰ্যগ্ৰহণৰ পিছত হাড় দুৰ্বল হোৱাৰ লগতে আত্মবিশ্বাস হ্ৰাস হোৱাৰ অভিযোগ কৰিব পাৰে। শৰীৰৰ জঠৰতা সূৰ্যগ্ৰহণৰ সময়ত যদি সূৰ্য আৰু শনি একেটা ঘৰত থাকে, তেন্তে ঘৰৰ মহিলাগৰাকীয়ে কষ্ট পায়। যদি সূৰ্য আৰু মংগল একেলগতে থাকে আৰু চন্দ্ৰ আৰু কেতু একেলগতে থাকে, তেনেহলে পুত্ৰ, মামা আৰু দেউতাকে কষ্ট পাব লগা হয়। সূৰ্যগ্ৰহণৰ প্ৰভাৱৰ ফলত এই সকলোবোৰ প্ৰভাৱ ঘৰুৱা বিবাদ, বিফলতা, বিবাহত পলম, সন্তানৰ জন্ম হোৱাত পলম, সন্তানৰ বিষৰ বাবে দৃশ্যমান হয়। সেইবাবে সূৰ্যগ্ৰহণৰ দিনটোত এই 5টা প্ৰতিক্ৰিয়া কৰাটো খুবেই জৰুৰী। হওক তেন্তে আমি এই 5টা প্ৰতিক্ৰিয়া কি তাৰ বিষয়ে আমি সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, আপুনি 1 নম্বৰতে সূৰ্যগ্ৰহণৰ সময়ত ঘেঁহু, গুড় আৰু তাম দান কৰাটো অত্যন্ত শুভ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। হিন্দু ধৰ্মত গ্ৰহণৰ পিছৰ দান অতি গুৰুত্ব বুলি বৰ্ণনা কৰা হৈছে। প্ৰতিদিনে আপোনাৰ মাতৃৰ আশীৰ্বাদ লওক আৰু চাউল আৰু গাখীৰ আপুনি দান কৰিব পাৰে। তেনে ক্ষেত্ৰত আপুনি সূৰ্যগ্ৰহণৰ সুপ্ৰভাৱ লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, 2 নম্বৰতে হৈছে সূৰ্যগ্ৰহণৰ পিছত আপুনি দৈনিক হনুমান চালিচা পাঠ কৰক। মাছ, মাংস, সুৰাৰ পৰা আপুনি এই দিনটোত আঁতৰি থাকিব আৰু আপোনাৰ আচৰণ শুদ্ধ কৰি ৰাখিব। প্ৰিয় দৰ্শক, 3 নম্বৰটোলৈ আগবঢ়াৰ পূৰ্বে ইমানলৈকে যদি এটা লাইক কৰা নাই ভিডিঅ'টোত, অনুগ্ৰহ কৰিছো এটা লাইক কৰিব বুলি আশা কৰিলো। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি আপুনি আপোনাৰ ঘৰৰ চাৰিওফালে আহঁত গছ আছে আপোনাৰ ঘৰৰ আশে-পাশে, তেন্তে আপুনি দৈনিক পানী দিব পাৰে। ইয়াক আপুনি প্ৰণাম কৰিব পাৰে। আপোনাৰ আশে-পাশে চাৰিওফালে যদি আপোনাৰ বাৰীত আহঁত গছ আছে, ওচৰত আছে, তেন্তে আপুনি দৈনিক পানী দিব পাৰে। তেনে ক্ষেত্ৰত আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, আপুনি আহঁত গছত পানী ধৰাৰ সময়ত আপুনি প্ৰণাম কৰিব, ভগৱানক আপুনি স্মৰণ কৰিবৰ বাবে একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, 4 নম্বৰতে হৈছে আপুনি যদি সূৰ্যগ্ৰহণৰ প্ৰভাৱ হ্ৰাস কৰিব বিচাৰে, তেন্তে পৰিয়ালৰ সকলো সদস্যৰ পৰা আপুনি মুদ্ৰা, ধন আপুনি সংগ্ৰহ কৰক আৰু যিকোনো এটা দিনত সেই ধন, মুদ্ৰাখিনি আপুনি ওচৰতে থকা বা আপোনাৰ আঁতৰতে থকা মন্দিৰত আপুনি গৈ সেই মুদ্ৰাখিনি, ধনখিনি দান কৰক। তেনে ক্ষেত্ৰত আপুনি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 5 নম্বৰটোৰ বিষয়ে। 5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ অনুসৰি আপুনি এয়াও কৰিব পাৰে। সেয়া হৈছে প্ৰিয় দৰ্শক, সূৰ্য দেৱতাক পানী আগবঢ়াব, অৰ্ঘ্য প্ৰদান কৰিব আৰু একাদশী দেওবাৰে আপুনি উপবাস পালন কৰিব। তেনে ক্ষেত্ৰত আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এই সূৰ্যগ্ৰহণৰ দিনটোত আপুনি এই 5টা কাম কৰিব পাৰিলে বা বাকী যিসমূহ কাম আমি যিকেইটা দিনত কৰিবলৈ কোৱা হৈছে, সেইকেইটা দিনত আপুনি কৰিব পাৰিলে সুফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এই সূৰ্যগ্ৰহণৰ দিনটোত আপোনাৰ ঘৰৰ পূজাৰ স্থলীয়ে হওক বা মন্দিৰেই হওক, আপুনি ভগৱানৰ প্ৰতিমূৰ্তি এই দিনটোত কেতিয়াও স্পৰ্শ নকৰিব। ভগৱানৰ মূৰ্তি বা ফটোৰ আপুনি স্পৰ্শ কৰাৰ পৰা বিৰত থাকিব। এই দিনটোত আপুনি কেৱল ভগৱানৰ মন্ত্ৰ জপ কৰিব, ভগৱানৰ নাম মুখত ল'ব। তেনে ক্ষেত্ৰত আপুনি ভগৱানৰ কৃপা দৃষ্টি লাভ কৰাটো নিশ্চিত আৰু আপুনি এই দিনটোত আপোনাৰ ঘৰলৈ আই লক্ষ্মীৰ আগমনৰ বাবে আপুনি আই লক্ষ্মীৰ নামো, আই লক্ষ্মীৰ মন্ত্ৰও আপুনি জপ কৰিব পাৰে। হনুমান চালিচা বা হনুমান মন্ত্ৰ আপুনি এই দিনটোত জপ কৰিলে আপোনাৰ জীৱনত থকা বিভিন্ন সমস্যাৰ পৰা আপুনি নিজকে ৰক্ষা কৰিব পাৰিব। পৰিয়ালৰ সকলো সদস্যকে আপুনি ৰক্ষা কৰিব পাৰিব। সেইবাবে আৱশ্যক আপোনাৰ এইসমূহ কাম কৰাটো। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি প্ৰিয় দৰ্শক আপুনি ভিডিঅ'টো চাই ভাল পালে,
তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো। লগতে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই 5টা কামৰ বিষয়ে সুন্দৰভাৱে জানিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।